আদেখে কৃষ্ণ খেবি বাঁকা লাগে তেবেখে কি পাহু কৃষ্ণ কি ভাবিনে জ্ঞান পূজয় কহিলু করে এতেকে সরসিবে মুকই জ্ঞান দিবে আনো কোনো কেহু নাহি কয় তিনি তাপ বিনা কয় অর্থে মই নিরন্তর হজুর কেহিলে বল জয় কৃষ্ণ জয় গুরু শংকৰ জয় গুরু মাধৱ হে গুরু সমস্ত মাতি সমস্ত যথেষ্ট সময় বিৰতি পিছত আমি পুনৰ এই আসন অলংকৃত কৰিছোঁ ইতিমধ্যে আপোনালোকৰ আগত এই আসন অলংকৃত কৰি ভোলাদাস প্ৰভুজনাই সুন্দৰভাৱে তৃতীয় স্কন্ধৰ ভাগৱত জীৱৰ তামসিক গতি মানৱজনী প্ৰাপ্তি এই বৰ্ণনা বিশ্লেষণ কৰিলে ইয়াক যি কালৰ প্ৰভাৱৰ কথা উল্লেখিত হৈছিল যেনেকৈ এজন মনুষ্য অৰ্থাৎ যিজন ভকত নহয় অভকত জীৱনত মায়া সংসাৰ কৰ্ম কৰি কৰি অৱশেষত তেওঁ যমযান্তনাত পৰিব লগা হ'ল আৰু সেই যমযান্তনাৰ ভোগ কৰি এই মনুষ্যৰ জন্মৰ কৰ্ম কৰোঁতে যি অকণমান পুণ্য আছিল সেইকণ পুণ্য লৈ পুনৰ নৰক যান্তনা কৰি পুণ্যৰ ফলত মনুষ্য জন্ম হয় ইতিমধ্যে সেই কথাখিনি উল্লেখিত হৈছে যে সেইসকলে মনুষ্যৰ সেই আত্মাই নৰক যান্তনা ভুক্তি অৰ্থাৎ 84 লক্ষ য়োনি ভ্ৰমণ কৰি 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 অৱশেষত তেওঁলোকে পুনৰ মনুষ্য জন্ম লাভ কৰে যে সেই উল্লেখিত হৈছে তেনেভাৱে এদিনৰ পৰা ধৰি এক ৰাতিৰ পৰা ধৰি 10 দিনৰ পৰা এমাহৰ পৰা উল্লেখিত কৰি সুন্দৰভাৱে ইতিমধ্যে আমাৰ দাস প্ৰভুজনে বিশ্লেষণ কৰিছে আমি তেখেতৰ লগতে সংগতি ৰাখি আজি এই মানৱ জনী প্ৰাপ্তি আৰু জীৱ তামসিক গতি দুলৰী আৰু ছবিচন্দত আলোচনা কৰিব বিচাৰিছোঁ এইখিনি কৰিবলৈ যাওঁতে অবাঞ্ছিত ভুলভ্ৰান্তি হ'ব পাৰে সমূহবিলাক ক্ষমা বিচাৰিছোঁ এনেভাৱে সেই গৰ্ভত থকাৰ সেই শিশুটিয়ে মাতৃ গৰ্ভত পৰি এই যে অকণমান সময়ে এটা যুগৰ দৰে হৈছে এটা যুগৰ দৰে তেওঁ কষ্ট ভুগিবলৈ সেয়া হৈছে নৰক যান্তনা এই মাৰ গৰ্ভখন হৈছে নৰক কাৰণ তাতে সেই শিশুৰে নিজে শৌচ কৰিছে পেচাব কৰিছে নিজে খাদ্যৰূপে গ্ৰহণ কৰিছে ইয়াৰ নৰক যান্তনা সেইকাৰণে সেই গৰ্ভত থকা শিশুটিয়ে কি কৈছে পঞ্চ দেহে পৰি আছো মই বন্দী হৈয়া চিৰকাল ইটো দেহে যাক বান্ধিবে নপাৰে প্ৰণামো হেন কৃপাল সেই গৰ্ভত থাকিয়ে সেই শিশুটিয়ে মাতৃ গৰ্ভত অৰ্থাৎ অন্য শিশুৰ কথা কোৱা নাই আপোনালোক আমি সমস্তই মাৰ গৰ্ভত থাকোঁতে এনেভাৱে ভগৱন্তক স্তুতি কৰিছোঁ হে প্ৰভু আমি মই ইটো গৰ্ভবাসন্তে বাহিৰাইবে নকৰোঁ মন তেবে মিছা দেহে গেহে সংসাৰক গইলে লোক তজু মায়া কৰ মোহন আৰাম
তেবে মিছা দেহে গেহে অহংকাৰ কৰি আতি সংসাৰে ফুৰয় সৰ্বক্ষণ এতে কতে মৰিয়াবে এই স্থানে থাকিব মনে চিন্তি তোমাৰ শৰণ জয় কৃষ্ণ। সেই গৰ্ভ সন্তানে এনেভাৱে ভগৱন্তক স্তুতি কৰিছে যে হে প্ৰভু, মই আজি দুখ যন্ত্ৰণা পাইছোঁ, তুমি এই নৰক যন্ত্ৰণাৰ পৰা উদ্ধাৰ কৰা। আৰু লগে লগে সেই পূৰ্বত কৰা কৰ্ম কথা তেওঁ সুঁৱৰি সুঁৱৰি পুনৰ ক'ব বিচাৰিছে, কৈছে হে প্ৰভু, তোমাৰ মায়াত পৰি সেই মায়াৰ জালত জৰ্জৰিত হৈ বিষয়ৰ সুখ বিচাৰি মনুষ্যৰ জন্ম লাভ কৰি তোমাক ভজিবলৈ পাহৰি গ'লোঁ। হে প্ৰভু, যি দুখ যন্ত্ৰণা পাইছোঁ এই গৰ্ভতে থাকি তোমাক মই সদায় স্মৰণ কৰিম, তুমি মোক বাহিৰলৈ নিনিবা। সন্তানটোৱে বাহিৰলৈ আহিবলৈ গৰ্ভৰ পৰা ভগৱন্তক স্তুতি কৰিছে। পূৰ্বত কৰা কৰ্মফলৰ মনত পৰি যে আকৌ যে মায়াত পৰি মই পাহৰি যাম, এই যে গৰ্ভত দৰ্শন পাই আছোঁ, প্ৰভু মই যাব বিচৰা নাই, ইয়াতে মই তোমাক সেৱা কৰি থাকিম। আজি এনেভাৱে সেই সন্তানে গৰ্ভতে স্তুতি কৰিছে যে আমি সমস্ত সেই ভগৱন্তক তেনেভাৱে স্তুতি কৰিছিলোঁ, হে প্ৰভু, এই মাৰ গৰ্ভত মাৰ যি গৰ্ভাগ্নি এই দহি লৈ গৈছে, আমাক তাপ সহ্য কৰিব পৰা নাই, গতিকে তুমি মোক এই গৰ্ভৰ পৰা বাহিৰ কৰা। যেতিয়া পূৰ্ব মনত পৰি গ'ল, পূৰ্বতেও এনেভাৱে কৈতো মই বাহিৰলৈ গৈছিলোঁ গৰ্ভৰ পৰা, গৈতো ভগৱন্তক সেৱা কাৰ্য কৰিবলৈ মই এৰি দিলোঁ, গতিকে আকৌতো মই এই যন্ত্ৰণাই ভুগিব লাগিব, ভগৱন্তক মই দৰ্শন নাপাম। সেইকাৰণে প্ৰভু, যি হওক সেই হওক, এই গৰ্ভত যে মই তোমাক দৰ্শন পাইছোঁ এয়াই মোৰ বাবে যথেষ্ট, মই তোমাক এনেভাৱে স্তুতি কৰি থাকিম। এই সন্তানটিয়ে এনেভাৱে এবাৰ বাহিৰলৈ অহা, এবাৰ ভিতৰতে থকা গৰ্ভত থকাৰ চিন্তা কৰি থাকোঁতে থাকোঁতে উপযুক্ত সময় আহি পৰিব। আৰু সেই সময়ত কেনেকৈনো সেই কৃষ্ণৰ প্ৰসূতি বায়ুৱে মাতৃ গৰ্ভত থকা সন্তানটি বাহিৰলৈ ঠেলি ভূমিষ্ঠ কৰাব, পিছৰ পদত সুন্দৰভাৱে দিয়া আছে, আহক আমি শ্ৰৱণ কৰিম। তেতিকণে বলৱন্ত প্ৰসূতি বায়ুৱে পাই অধুমুখ গৰ্ভতে কণয়, আৰু পাছহন্তে ঠেলি আনে নিৰুখা হুঁয়া জীৱ, মহাদোষে আশী উপজয়, বিস্তাৰে শুনিত আতি শৰীৰে লিপিত হুঁয়া, পৃথিৱীত পৰিবাগৰয়, গৰ্ভৰ যতে জ্ঞান সমস্তে গুচিল তাৰ, তেৰা তেৰা
কৰিয়া কান্দয় জয় কৃষ্ণ। এনেভাৱে কপিল মহাপ্ৰভুৱে আজি দেৱহতী মাতৃক কৈছে, হে মাতৃ, এনেভাৱে সেই মনুষ্যসকলে ঈশ্বৰক নভজি অৰ্থাৎ মোক ভজনা নকৰি এই সংসাৰখনত জন্ম মৃত্যু চক্ৰত পৰে আৰু গৰ্ভত থাকোঁতে কয় যে এবাৰ মই বাহিৰলৈ ভিতৰলৈ চিন্তা কৰি থাকোঁতেই অৱশেষত সেই কৃষ্ণৰ প্ৰসূতি বায়ুৱে সেই সন্তানটিক অধৰমুখৰ কৰি অৰ্থাৎ তললৈ ঠেলি লৈ যায়। সেইকাৰণে যে এই হস্পিটেলত লিখা আছে গাইনী বিভাগ অৰ্থাৎ প্ৰসূতি বিভাগ, এই শব্দটো শাস্ত্ৰৰ পৰা লিখিছে প্ৰসূতি বিভাগ। য'ত সতী সন্ততি জন্ম হয় সেই বিভাগটোৰ নাম দিছে প্ৰসূতি বিভাগ। আজি শাস্ত্ৰত উল্লেখিত কৈছে কৃষ্ণৰ প্ৰসূতি বায়ুৱে পায় অধুমুখে গৰ্ভ কৰাই পাছহন্তে ঠেলি আনে নিউসাহ হৈয়া জীৱ মহাদোষে আহি উপজয়। সেই যেতিয়া গৰ্ভৰ পৰা উপজাৰ লগে লগে আমি যে গৰ্ভত ভগৱন্তক স্তুতি কৰিছিলোঁ, এতিয়া সেই গৰ্ভস্থ হোৱাৰ লগে লগে সন্তানটোৱে কি বুলি কান্দিছে? তেৰা তেৰা। আমাৰ মানুহে কয় কি বুলি? বোলে কুঁৱা কুঁৱা বুলি কান্দিছে। এই দুটা তত্ত্ব আছে। এই যে তেৰা তেৰা কৰি কান্দিছে, গৰ্ভস্থ হোৱাৰ লগে লগে এটি শিশুৱে অৰ্থাৎ যিটো শিশুৰে বেছিকৈ কান্দে জানি ল'ব সেই শিশুটিয়ে গৰ্ভত থাকোঁতে ভগৱন্তক বেছি স্তুতি কৰিছিল। খুব স্পষ্টভাৱে মাৰ গৰ্ভত ভগৱন্তক দৰ্শন পাইছিল। যেতিয়া তেওঁ ভূমিষ্ঠ হয় দেখে ইয়াত একোৱে নাই, সেই যিজন ভগৱন্তক দেখিছিল ইয়াত দৰ্শন নোপোৱাৰ বাবে তেওঁ তেয়া তেয়া মানে তুমি ক'ত ক'ত বুলি বিচাৰিছে, ভগৱানক বিচাৰিছে, ক'ত নাই দেখোন, দেখাই নোপোৱা হৈ গ'ল। সেইকাৰণে সেই শিশুটোৱে বেছি কান্দে। আৰু এটা তত্ত্বত আছে যেনেকৈ এই যে ভগৱন্তক স্তুতি কৰি আছোঁ যে প্ৰভু এই গৰ্ভৰ পৰা তুমি মোক বাহিৰ কৰা, ইয়াৰ আগত যি ভুল কৰিলোঁ এইবাৰ প্ৰভু তোমাক সদায় সেৱা কৰিম। আগতে যদিও প্ৰভু তোমাক এই লুকাই চুৰ কৰি খাইছিলোঁ, এইবাৰ প্ৰভু যি পাওঁ তোমাক নিবেদন কৰিহে খাম। তেতিয়া ভগৱন্তক কোৱাৰ লগে লগে ভগৱন্তে বোলে হ'ব। তেতিয়া আকৌ কৈছিল যে প্ৰভু যিয়াৰ আগৰ জন্মত মই খোৱা বোৱাত অলপ কষ্ট পালোঁ, এইবাৰ আকৌ প্ৰভু তুমি মোক কষ্ট নিদিবা আৰু খোৱা বোৱা অভাৱতে মই কিছুমান কাম কৰিব লগা হ'ল, তোমাক ভজিব নোৱাৰিলোঁ। বোলে তুমি চিন্তা নকৰিবা, তুমি উপজিয়ে খাদ্যৰ তোমাৰ বাবে যোগাৰ আশা আছে, তুমি পাবা। চাবচোন প্ৰতিটো জীৱৰ বাবে, অকল আমাৰ মনুষ্য বুলিয়ে নহয়, ভগৱন্তই আগতীয়াকৈ খাদ্য সৃষ্টি কৰিছে। আমি সৃষ্টি পাতনিত পাওঁ ভগৱন্তই জীৱ সৃষ্টি কৰাৰ আগত খাদ্যবোৰ সৃষ্টি কৰি লৈছে, বেমাৰ সৃষ্টি কৰাৰ আগত ঔষধ সৃষ্টি কৰিছে। আমি বুজি নাপাওঁ কাৰণেহে ওলোটা পোলোটা কৰি আছোঁ। তেতিয়া কৈছিল বোলে প্ৰভু ঠিকে আছে, তোমাক আমি নিবেদন কৰিম। এই যে আহি পোৱাৰ লগে লগে শিশুটিয়ে কি কৰিলে? কান্দিছে। এয়া ভাগৱতে তত্ত্ব কৈ আছে এটা প্ৰকাৰত যে তেৰা তেৰা তুমি ক'ত ক'ত। আন এটা প্ৰকাৰ কৈছে খাবৰ কাৰণে, কৈছে ক'তা মোৰ কাৰণে খাদ্য ক'তা ক'তা। তেতিয়া আপোনালোকে কোলাত লৈ কি কৈছে? আইসকলে কোলাত লৈ বা যুৱতী এগৰাকী হওক কোনোবা এজন প্ৰভুৱে হওক কোলাত লৈ শিশুটোক টিকাত চপিয়াই চপিয়াই কি বুলি কয়? আইসকলে কওকচোন। আইসকলে বেছিকৈ জানে নিচুকণী গীত গাবলৈ, আমি নাজানো, কিন্তু কিবা এটা কয় আৰু টিকাত চপিয়াই চপিয়াই। কওকচোন আইসকল। হয়, বহু সৃষ্টি অন কৰি লওকচোন। আইসকলে কওকচোন, কেঁচুৱা এটা কান্দিলে কোলাত লৈ বোলে কি কৰে বাৰু? কওক। হে নাই নাই, ইয়াৰ অৰ্থ জানে? মানে অসাৰ সংসাৰ নাই, একোৱেই নাই। আহিছা অকলে যাবা অকলে, আহোঁতেও বিবস্ত হৈ আহিছা, যাওঁতে বিবস্ত হৈ যাবা। যি এভাগী বস্ত্ৰ থাকিব শ্মশানত তাকো খুলি দিব। কিন্তু আহোঁতে আমি বিবস্ত হৈ খালী হাতে আহিলেও যাওঁতে কিন্তু আমি মহাজন হৈ যাব পাৰিব লাগিব। যে কি মহাজন হ'ব?
এয়া আশ্চৰ্যৰ বিভূতি, এয়া মহাজনৰ কথা কোৱা নাই। আচল ধন হৈছে আমাৰ ইহৰ আৰু পৰলোকবিদ কেৱল হৰিনাম। এই হৰিনাম লৈ আমি হৰিনামৰ মহাজন হয়, মালিক হৈ যাব পাৰিব লাগিব। যে এই কথাখিনি বুজাইছে যা হওক। এতিয়া সেই যে শিশুটিয়ে গৰ্ভস্থ হ'ল, সেইজন ভগৱন্তক নেদেখাৰ বাবে তেৰাকৈ কন্দাৰ পিছত এতিয়া সেই শিশুটিক মাতৃসকলে কিবাৰ কষ্ট দুখ পাইছে বুলি যে তেওঁ সেই শিশুটিক বেলেগভাৱে ঔষধেদি বা অন্য কিবা উপায়ে ট্ৰিটমেণ্ট কৰিবলৈ আগবাঢ়িব। পিছৰ পদত সুন্দৰভাৱে দিয়া আছে, আহক আমি শ্ৰৱণ কৰোঁ। জয় কৃষ্ণ। কোমল সৰিয় পাই দহে মহে বেহি খাই কেঞ্চু কপি পৰা যে ননয় আৰু বিষ্টামুত অপবিত্ৰ সৈজাত সুতীয়া থাকে গাঁও কন্দুৱাইবে নপাৰ ৰাম ৰাম বহিবে উঠিবে আৰু নপাৰয় এহি মতে লুটা লুটি পৰিয়া কান্দয় ৰাম ৰাম এহি মতে শিশুকালে পঞ্চম বছৰ মানে আনু নানা যাতনা ভুঞ্জ। জয় কৃষ্ণ। এতিয়া সেই শিশুটি কান্দাৰ লগে লগে মাতৃ বাকীবোৰে ভাবিছিল সেই শিশুটি পেট বিষাইছে বুলি ক'ৰবাত নিমৰ ৰস কিবা কিবি ইত্যাদি খুৱাইছে আৰু ভাবিছে ভোক লাগিছে। মাকে নিজৰ শিশুটিক স্তনপান কৰাইছে, তথাপিতো কোনো কান্দোন বন হোৱা নাই। সেইকাৰণে উল্লেখিত কৈছে পৰে পৰৰ কথা কি জানিব, হয়নে বাৰু? আপোনালোকৰ কাৰো মনৰ কথা কোনেও নাজানে, নিজৰ মনৰ কথা নিজেহে জানে, হয়নে বাৰু? আমি ইয়াত যে বহি আছোঁ, আমাৰ মনৰ কথা আমি জানিছোঁ। আপোনালোকৰ প্ৰতিজনে নিজৰ নিজৰ মনৰ কথা নিজেহে জানে। সেইকাৰণে কৈছে পৰৰ মনৰ কথা পৰে কি জানে। শিশুটিয়ে কান্দিছে প্ৰভু ভগৱন্তক দেখা নোপোৱাৰ বাবে। মাতৃসকলে ভাবিছে পেট বিষাইছে, নহ'লে ভোক লাগিছে। সেয়ে কৈছে এতিয়া শিশুটিয়েও ক'ব নোৱাৰে, সেই সময়ত মাতিবও নোৱাৰে, ক'বও নোৱাৰে, আমি সুধিলেওতো একো ক'ব নোৱাৰে। গতিকে কৈছে কহিবা ক সুধিবা ক নপায় মহাদুখে আঁতৰা কৰন্ত কন্দন। ক'বাও নোৱাৰে, মাতিব নোৱাৰে, বেছিকৈ চিঞৰি কান্দেহে। আৰু সেই শিশুটিয়ে বিস্তাৰ মূত্ৰৰ শয্যাতে পৰি এনেভাৱে কান্দি থাকে। কোমল শৰীৰটোক মহে খায়, দাহে খায়, পৰুৱাই কামোৰে, এনেভাৱে এবছৰ দুবছৰ কৰি 5 বছৰ শিশুকাল নানাৰ দুখ যান্ত্ৰণা ভোগ কৰিব লগা হয়। এই সমস্তৰ এই দুখ যান্ত্ৰণা আপোনালোক আমি সমস্তই ভোগ কৰি আহিছোঁ।
ভোগ কৰি আহি আজি এইখিনি সময়ত এনেভাৱে আছোঁ ইয়াৰ পিছত এতিয়া যদি আমি একান্তৰভাৱে শ্ৰদ্ধাই কৃষ্ণক ভক্তি নকৰোঁ তেনেহ'লে পুনৰাই আকৌ এনে জন্ম ল'ব লাগিব আৰু এটা কথা আপোনালোকে মনত ৰাখিব যে এই মৰিলে মানুহ কথা কৈছোঁ ভকতৰ কথা কোৱা নাই ভকত ডাইৰেক্ট বৈকুণ্ঠগামী হ'ব মানুহ মৰিলে ডাইৰেক্ট জন্ম পায় বুলি ভাবে জন্ম কিন্তু নাপায় শাস্ত্ৰত দিয়া আছে জন্ম নাপায় এই যে আমাৰ মানুহে কোৱা যায় এই ধৰি ল'লে ল'ৰাটো প্ৰভু কি হয় নাজানো বোলে মোৰ দেউতা জন্ম হৈছে বুলি ক'লে আপুনি আপোনাৰ দেউতা বা ককা দেউতাই নাম জন্ম লৈছে সেইজন কিন্তু জন্ম লোৱা নাই সেই আত্মা কিন্তু আহিব পৰা নাই আৰু নোৱাৰে শাস্ত্ৰই কৈ আছে বেদেই কৈ আছে তেনেহ'লে এটা মনৰ সংশয় আহিব যদি সেইটো আত্মা আহিবই নোৱাৰে বা সেইজন মোৰ দেউতাই নহয় তে মোৰ হাতে মান খাইছিলে এটা মান ধৰা বুলি কয় তে মই ধৰি দিয়াৰ পিছত দেখোন আগতে যি যৎপট কৰি আছিলে একো নাই ইয়াৰ অৰ্থ হ'ল এনেধৰণৰ এই আমাৰ যে 24 তত্ত্ব যে 24 তত্ত্বৰ এটা তত্ত্ব ইয়ালৈ আহে যিটো গুণ তত্ত্ব গুণ তত্ত্ব মানুহ এজন গুচি যায় ইয়াৰ পৰা তেওঁ গুণটো থাকি যায় বেয়া মানুহজনৰ বেয়া গুণ ভাল মানুহজনৰ ভাল গুণ হয়নে বাৰু এই গুণ তত্ত্বটো আহে কয়নে বা আগতে আমাৰ দেউতা যেনেকুৱা একেবাৰে এই নাতিটো তেনেকুৱাই স্বভাৱ চৰিত্ৰ আচৰণবোৰ একেই তাৰমানে সেই গুণ তত্ত্বটো আহে ইয়াত এই গুণ তত্ত্বটোৰ বাবে তেওঁলোকৰ কোনোবা এজনৰ দ্বাৰাই তেওঁ মানে কিবা এটা দ্ৰব্য দিব লাগে সেই গুণটোৰ বাবে দিলে সেৱা এটা ধৰি দিয়াৰ পিছত সিদিনাখনৰ পৰা য'তপট নাথাকে আৰু যে এই মানুহ যে মৃত্যু হয় এই যে মৃত্যু হোৱাৰ লগে লগে তেওঁক লগে লগে জমে আজি ইতিমধ্যে ওলাই গ'ল প্ৰদৰ্শনটো দিয়াৰ আগত যে এই লগে লগে জমে নি তাত শাস্তি নকৰে ওলাই গৈছে ধুনীয়াকৈ বাটন দিওঁতে অকণমান দিয়ে আৰু দুচাট এচাট যেনেকৈ ধৰক পুলিচে কোনোবা এজন অপৰাধীক ধৰিব আহিলে ধৰি কৰি লৈ গ'ল মাৰপিট নকৰে কিন্তু অলপ উল্টা পুল্টা অকল দুচাট দি লৈ যাব তাৰপৰা আৰু বেলেগ চাজা একো নিদিয়ে তাত গৈ আইনখন চাব এওঁ এইটো দণ্ডনীয়ৰ বাবে এইটো কৰ্ম কৰাৰ বাবে কোন কিমান ধাৰাত আইনখন মানে তাক দণ্ড দিয়া হ'ব এই বিচাৰটো কৰিহে তেওঁক ইয়াতে ৰখা হ'ব নে ক'ৰবালৈ চালান দিয়া হ'ব নে মানিপুৰ জেলখানাত দিয়া হ'ব না অন্য ক'ৰবালৈ পঠোৱা হ'ব তাৰ বিচাৰটো পিছত হ'ব তদনুৰূপ এজন মানুহ মৃত্যু হোৱাৰ লগে লগে সেই আত্মাটোক নি 3 দিন একো কৰিব নিদিয়ে তেনেকৈ ৰাখিব 3 দিনৰ দিনাখন যেতিয়া ইয়াত পুত্ৰৰ নাতি বোৱাৰীসকলে একত্ৰিত পৰিয়ালবৰ্গ হয় তেওঁৰ নামত কি পাতিব ভকতক মাতি তেলনি পাতিব এই যে তেলনি পাতিব তেলনি দিনাখন এচুলুক জল খাব দিব সেই আত্মাটো তাত নৰকত খাবলৈ দি ক'ব যে এইখন তুমি খোৱা এই 3 দিন পাৰ পিছত 10 দিন হ'ল দহা কাৰ্য কৰিলে দহা দিনাখন যেনেকৈ দহা কাৰ্যটো কৰাৰ ভিতৰত পিছত ভকতক যি অকণমান আপ্যায়ন কৰা যায় তদনুৰূপ তেওঁ সেই আত্মাকো অকণমান কিবা এটা খাব দিব 10 দিন গ'ল 11 দিন গ'ল 12 দিন গ'ল 13 দিনত যেতিয়া বৈষ্ণৱ ভোজন হ'ল সেইদিনাখন তেওঁক ক'ব এইখিনি খাই লোৱা পেট ভৰাই লোৱা এতিয়া তোমাৰ হিচাপ কিতাপ কৰা হ'ব ইয়াৰ আগতো হিচাপ কিতাপ কৰিব পাৰিলেহেঁতেন কিয় কৰা নাই জানে এই যে পুত্ৰ নাতি পৰিয়ালে তেলনিৰ পৰা ধৰি 13 দিনলৈ মানে 13 দিনলৈ যি ভকত সেৱা কাৰ্য কৰিব যি বৈষ্ণৱক ব্ৰাহ্মণক দান দক্ষিণা দিব কাৰ নামত দিব বাৰু সেই মৃতকৰ আত্মাৰ নামত ইয়াত যিমানখন পুত্ৰ নাতি পৰিয়ালে পুণ্য সঞ্চয় কৰিব সেই আত্মাই পাব এই হিচাপ কিতাপ কৰিব লাগিব তেতিয়া সেই 13 দিনৰ দিনাখন তেতিয়াৰ জমে চিত্ৰগুপ্ত ক'ব বোলে চিত্ৰগুপ্ত দিয়া এওঁ হিচাপ কিতাপটো চোৱা আমাৰ মানুহৰ দৰে সেই সময় নালাগে আৰু হিচাপ কিতাপ চাবলৈ আজিকালি ভাল হ'ল ইণ্টাৰনেটৰ যুগ হ'ল মাৰি দিলে ফট ওলাই যায় তাত মানে কি হয় তেতিয়াৰ সেই প্ৰতিজন আপোনালোকো আছে আমাৰো আছে প্ৰতিজন মনুষ্যৰ নামত এটা জীৱন নামৰ পেণ্ডাত আছে তাত এটা বিৰাট ডাঙৰ LED টিভি আছে সেই জীৱন নামৰ পেণ্ডাটো তাত অন কৰি দিব দিয়াৰ লগে লগে 5 বছৰ বয়সৰ পৰা যিখিনি যিমান দিনলৈ আয়ুটো থাকি জীৱনৰ কৰ্ম কৰিলে সমস্ত ওলাই যাব তাত
যে 5 বছৰ বয়সৰ পৰা ক'ত কি কৈছিল, কাক মিছা কথা কৈছিল, কাক বেয়া কথা কৈছিল, কাক খং কৈছিল, ক'ত জীৱবধ কৈছিল, কাৰ পৰা কিবা আজৰি কাঢ়ি লৈছিল, ইত্যাদি ইত্যাদি যিমানবোৰ আছে আৰু ওলাই গৈ থাকিব। এই দৃশ্যবোৰ যেতিয়া সেই আত্মাই দেখি থাকিব, ৰাম ৰাম কৈ চিঞৰি থাকিব, হে প্ৰভু মই কি ভুল কৰিলোঁ, মইতো এয়া কৰিবলৈ যোৱা নাছিলোঁ, মই শপত খাই গৈছিলোঁ ঈশ্বৰৰ নাম ল'ম বুলি, কি ভুল কৰিলোঁ। এই হিচাপ কেইটান হোৱাৰ লগে লগে তেতিয়া যমে ক'ব দুটকেইটা কেয়া কৰিহে চাব, লগতে কি কৰিব, জঁপিয়াই পৰিব। ইতিমধ্যে পদচন্দন ওলাই গ'ল ইয়াৰ আগত, লগে লগে এসোপামান শুকান জাবৰ গোটাই ওপৰত দি জুই লগাই দিব, আৰু সেই খৰিটো কিন্তু মৰি নাযায়, শেষ হৈ নাযায়। যেনেকৈ বাবুল গাম চিংগামৰ দৰে চুবাই থাকিলেও শেষ নহয়, সেই খৰিটোক জমদূতে যাতনা দিওঁতে খৰিটো কিন্তু শেষ হৈ নাযায়। যে এইকাৰণে আমি এইখিনি কথা পাতিলোঁ, যে এই জীৱন নামৰ পেণ্ডাৰটো সকলোৱে আছে। ইয়াৰ ভিতৰত আমি আপোনালোক সমস্তই নজনাকৈ যি পাপ দুখ হ'ল এই যে এতিয়া জানিব পাৰিলোঁ, ধৰি ল'লে এতিয়াও কোনোবাই যদি জনা নাই, আজি জানিছে যদি আজিৰ পৰা ইয়াৰ আগত কৰা কৰ্মবোৰ, ভুল কৰ্ম, বেয়া কৰ্মবোৰ বাদ দি দিয়ক, শপত খাই দিয়ক। কাৰণ কিয় শপত খাব লাগিব? এয়া হ'ল মহান তীৰ্থ। যেনেকৈ এখন তীৰ্থলৈ গ'লে, ধৰি ল'লোঁ জগন্নাথ গ'ল, কোনোবাই গ'ল, এই কিছুদিনৰ আগত গৈ আহিল পৰশুকুণ্ড গৈ আহিল, বৃন্দাবনলৈ গ'ল, হয়নে বাৰু? য'লৈকে যায় এটি তীৰ্থলৈ গ'লে জীৱনত কৰি থকা বেয়া কৰ্ম, জীৱনত খাই থকা বেয়া খাদ্য, নিজৰ লগত থকা কিছু বেয়া গুণ তাত মনে মনে ঈশ্বৰক অৰ্পণ কৰি ত্যাগ কৰা যায়, হয়নে বাৰু? তে এটা তীৰ্থলৈ যদি জগন্নাথলৈ যায়, কমচে কম মিনিমাম ট্ৰেইনত যাব লগা হ'লেও অহা যোৱা খোৱা বোৱাই 20-25 হাজাৰ টকা লাগিব, সময়ো লাগিব 10-12-15 দিন, হয়নে বাৰু? তে এটা তীৰ্থৰে দৰ্শন হ'ব। ইয়াত আজি পৃথিৱীৰ যিমান তীৰ্থ আছে সমস্ত তীৰ্থ ইয়াত উপস্থিত হৈ আছে। এই তীৰ্থত কোনে কি এৰিব, এই 3 দিনৰ ভিতৰত আপোনালোকে নিজে নিজে সিদ্ধান্ত ল'ব। কাৰণ কৈছে ইয়াত পৃথিৱীৰ সমস্ত তীৰ্থ আছে, কৃষ্ণৰ পৰম নিৰ্মল চৰিত্ৰ কথাৰো হোৱে চৰিত্ৰ প্ৰকাশ, গংগা আদি কৰি যত তীৰ্থ আছে তৈতে শেষ কৰে নিবাস। মুখ্য তীৰ্থ গংগাকে কেন্দ্ৰ কৰি যিমান তীৰ্থ আছে ইয়াত আজি সমস্ত উপনীত হৈ আছে। সেই তীৰ্থত আমি এটাই কাম কৰিব লাগিব, বোলে প্ৰভু এই মোৰ খংটো বেছি আছিল, কাকো ক'ব নালাগে, মনে মনে কওক। আজি এই আমাৰ ৰাজহুৱা ভাগৱততে প্ৰভু আজি তোমাৰ ওচৰতে অৰ্পণ কৰিলোঁ, আৰু মনে মনে এৰক। কোনোবাই কিবা এটা কৰিলে খিংকৈ বাজি উঠা যায়, হয়নে বাৰু? তদনুৰূপ তেনেভাৱে অৰ্পণ কৰক। বোলে নাই প্ৰভু মই এসাঁজো খালী ভাত খাব নোৱাৰোঁ, প্ৰভু খাম, সপ্তাহত এদিনহে খাম, আৰু এবছৰৰ কাৰণে, অহা বছৰলৈ প্ৰভু একেবাৰে এৰিয়ে দিম, আৰু মনে মনে সিদ্ধান্ত কওক। বোলে কোনোবাই ভাবে প্ৰভু এই বিহুটো আহিলে, কিবা পূজাটো আহিলে, এই বন্ধুৰ লগত মানে অকণমান কৰোঁ আৰু সেইটোকো বাদ দিওঁ, আৰু মনে মনে অৰ্পণ কৰক। যাৰ যি বেয়া আছে, সেইকাৰণে কৈছে যে আমাৰ কি হয়, জীৱনত যি বেয়া গুণ আছে এখন আমি লিষ্ট কৰিব লাগিব। ইয়াত দীঘল লিষ্ট হ'ব, নিজৰ এইটো মোৰ যি বেয়া কৰ্মৰ লিষ্ট আছে, ভালটো লিষ্ট কৰিব নালাগে। যেনেকৈ তীৰ্থত গ'লে অৰ্পণ কৰা যায়, এই ভাগৱত অনুষ্ঠান হয়, ওচৰত ভাগৱত হয়, সেৱা থাকক, বেয়া গুণ এটা তাতে মনে মনে অৰ্পণ কৰক। অৰ্পণ কৰি আহিলে ইয়াত লাল দাগ পাওঁ, এইটো গৈছে কাটা, এটা অৰ্পণ কৰি থাকক। ইমান টকা খৰচ কৰি বাহিৰৰ তীৰ্থত যাব নালাগে। ইয়াৰ তীৰ্থতে মহান তীৰ্থ, ইয়াৰ তীৰ্থতে সমস্ত হয়, সমস্ত সিদ্ধ হয়। আমি আচলতে বুজি নাপাওঁ। কাৰণ কি কৰিব লাগিব, এই জীৱনটো আমি যদি ভাগৱতে শুনি আছোঁ, সাধুসংগ কৰি আছোঁ, নামেই লৈ আছোঁ, তথাপিতো আমাৰ কাম হোৱা নাই। ইয়াৰ অৰ্থ হৈছে কি, আমি বেয়া গুণবোৰ এৰি দিয়া নাই। আমাৰ যিটো বেয়া গুণ, বেয়া স্বভাৱ, বেয়া কৰ্ম, বেয়া বাক্য আমি যদি এৰি দিয়া নাই, তে ভাল আমাৰ ওচৰলৈ আহিব নেকি বাৰু? ধৰি ল'লোঁ উদাহৰণ, আমাৰ প্ৰভুজনৰ গৃহত পুৰণা দানলপ, হয়নে বাৰু? পুৰণা কিবা চৌকেছ সোমাই থৈছে, নতুনকৈ আনিলে আপুনি, এতিয়া তাত থ'বনে? জেগাই নাই, আপোনাৰ পুৰণাকেইটা উলিয়াই দিব লাগিব, বেয়াকেইটা, তেতিয়া ভালকেইটা থ'বলৈ ঠাই পাব। অন্তত আমাৰ ডিঙি গড়লৈ বেয়াই ভৰি আছে, এই ভাল খবৰ এতিয়া দেখুৱাই ভৰাব চেষ্টা কৰিছোঁ, নাই ওলাই আহে, লৈ আছোঁ, কাম নাই। তে আমি অন্তত জেগাটো খালী কৰিব লাগিব। গোটেইটো খালী কৰিব নোৱাৰিলে যদি আধা খালী কৰি দিব পাৰোঁ, অন্তত আধা যদি আমাৰ কৃষ্ণ নামে ভৰি যায়, কাম নিদিবনে?
নিশ্চয় দিব এই ব্যৱস্থাখন আমি কৰিব লাগিব যেতিয়ালৈ বেয়া এৰি নিদিম তেতিয়ালৈ ভাল আমাৰ ওচৰত আশ্ৰয় নলয় যা গুৰু সমস্ত মাতৃ সমস্তৰ এনেভাৱে আজি সেই শিশুটোৰ কথা উল্লেখিত কৰিছে তেওঁ বহিবৰ নোৱাৰে উঠিবৰ নোৱাৰে কেৱল মাটিতে লুতুৰি পুতুৰি হৈ কান্দি থাকে এনেভাৱে সেই শিশুকাল 5 বছৰ অনেক দুখ যন্ত্ৰণা ভোগ কৰিব লগা হয়